তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল এইটো এজন ইনফ্লুৱেঞ্চাৰৰ ভিডিঅ' চাই এজন কন্টেন্ট ক্ৰিয়েটৰৰ ভিডিঅ' চাই তুমি তোমাৰ লাইফষ্টাইলটো তেওঁলোকৰ দৰে বনাব বিচাৰা। বহুত ইনফ্লুৱেঞ্চাৰক দেখি পোৱা যে সিহঁতৰ সংসাৰখন বহুত ভাল হৈ আছে, তেওঁলোকক মৰম কৰা দেখি পোৱা, ভালদৰে কথা পতা দেখি পোৱা, ইজনে সিজনক ভাল ব্যৱহাৰ কৰা দেখি পোৱা, হাঁহি ধেমালি কৰি থকা দেখি পোৱা। সেইবোৰ দেখি যদি তুমি ভাবিছা তোমাৰ সংসাৰখন বেয়া, তোমাৰ স্বামীজন বেয়া, তোমাৰ পত্নীজনী বেয়া, তেতিয়াহ'লে তোমাতকৈ মূৰ্খ মানুহ আৰু এই পৃথিৱীত কোনো নাই। তুমি ৰিলছত সেইটোৱে দেখি পোৱা যিটো তেওঁলোকে দেখাব বিচাৰে। ৰিলছত অলপ মৰম কৰি দেখুৱাইছে বুলিয়েই এইটো নাভাবিবা যে সিহঁতৰ মাজত কাজিয়া নহয়। কাজিয়া সকলোৰে হয়। এনেকুৱাও হ'ব পাৰে তোমাৰ স্বামীৰ লগত যিমান কাজিয়া হয় বা তোমাৰ পত্নীৰ লগত যিমান কাজিয়া হয় সিহঁতৰ তাতকৈ বেছি হয়। ভিডিঅ'ত কাৰোবাৰ লাইফষ্টাইলটো দেখি নিজৰ লাইফটো বেয়া বুলি নাভাবিবা, নিজৰ সংসাৰখন বেয়া বুলি নাভাবিবা। তুমি তেওঁলোকৰ জীৱনত কি চলি আছে সেইটো সম্পূৰ্ণকৈ নাজানা, গতিকে কাৰোবাৰ ভিডিঅ' চাই নিজৰ সংসাৰখন বৰবাদ নকৰিবা। সেইখন তোমাৰ সংসাৰ হয়, ভাঙি গলে কষ্ট তুমি পাবা, কথাটো মনত ৰাখিবা। আৰু এটা কথা, গালি দিয়া বা বেয়া কথা কোৱা পেজবোৰ সকলোৱে ফ'ল' কৰে। আজি তুমি মোৰ পেজটো ফ'ল' কৰি দিয়া, কাৰণ মই বেয়া কথা নিশিকাও। ধন্যবাদ।